2020 বৰ্ষৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাত প্ৰশ্নবিলাক ইংৰাজীত আহিব নে অসমীয়াত আহিব বহুতেই কমেন্টছ কৰে বা বহুতেই জানিব বিচাৰে। তাৰ পিছত পৰীক্ষা ক'ত হ'ব বহুতেই কমেন্টছ কৰে বা জানিব বিচাৰে। তাৰ পিছত এই ভিডিঅ'ত কেইটামান পৰীক্ষাৰ ইম্পৰ্টেন্ট প্ৰশ্ন জনাই দিয়া হ'ব। 10টা ইম্পৰ্টেন্ট প্ৰশ্ন এই ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। কি প্ৰশ্ন আছে আপোনালোকক দেখাই দিয়া হ'ব, আপোনালোকে প্ৰশ্নবিলাক চাব পাৰিব। প্ৰথমতে জানি লওক প্ৰশ্নবিলাক অসমীয়াত হ'ব নে ইংৰাজীত হ'ব। প্ৰশ্নবিলাক ইংৰাজীত আহিব। এইটো হ'ল ৱাইল্ড দুলীয়াজান জিএনএম নাৰ্ছিঙৰ। ইয়াতে চাই লওক ৱাইল্ড দুলীয়াজান জিএনএম নাৰ্ছিঙৰ টোটেলি ফ্ৰী কোৰ্ছ হয়। প্ৰাইভেট পঢ়িবলৈ 5 লাখ বা 4 লাখ টকা খৰচ যায় জিএনএম নাৰ্ছিং। কিন্তু আপুনি যদি ৱাইল্ড দুলীয়াজানত এডমিশ্যন পায় তেতিয়াহ'লে ফ্ৰী অফ কষ্টত পঢ়িব পাৰিব, লগতে পঢ়ি থকা অৱস্থাতে মাহিলী টকা পাব। তাৰপিছত পৰীক্ষা ক'ত হ'ব জানি লওক। ডিব্ৰুগড় হয় পৰীক্ষা। তাৰপিছত যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰে, পৰীক্ষাত যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰে তাতেই লিখা থাকে এডমিট কাৰ্ডত যে পৰীক্ষাৰ চেণ্টাৰ ক'ত। কিবা হাল সলনি হয় বা কিবা যদি চেণ্টাৰ চেঞ্জ হয় এডমিট কাৰ্ডত লিখা থাকিব যে পৰীক্ষা ক'ত হ'ব। তাৰপিছত এতিয়া জানি লওক পৰীক্ষাৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াতে চাই লওক জেনেৰেল ইংলিছৰ ভইচ চেঞ্চৰ 10টা ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে আপোনাৰ মোবাইলৰ সৈতে অনলাইন মক টেষ্ট দিব পাৰিব। 10টা ইম্পৰ্টেণ্ট প্ৰশ্ন জেনেৰেল ইংলিছ চিলেবাছত আছে, সেইকাৰণে কেইটামান জেনেৰেল ইংলিছৰ প্ৰশ্ন লৈ আহিছোঁ ভইচ চেঞ্চৰ ওপৰত। 10টা প্ৰশ্ন আছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰি এই পেজত আহিব। এই পেজত আহি আপোনালোকে ইয়াতে চাই লওক 4টা অপশ্যন আছে। কোনটো শুদ্ধ উত্তৰ হয় ইয়াতে আপোনালোকে ছিলেক্ট কৰিব পাৰিব। যদি এনচাৰ ভুল হয় ইয়াতে চাব পাৰিব কাৰেক্ট এনচাৰ কোনটো। এনেকৈ আপোনালোকে 10টা প্ৰশ্ন অনলাইন মক টেষ্ট দিয়ক, তাতে আপুনি চাব পাৰিব আপুনি কিমান নম্বৰ লাভ কৰিছে, ইয়াতেই আপুনি চাব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই লিংকত ক্লিক কৰি অনলাইন মক টেষ্ট দিয়ক।